ইউচিচিৰ ক্ষেত্ৰত মই আগতেও মন্তব্য কৰিছিলোঁ ইউচিচি এনেকুৱা এখন বিল যিখন বিলৰ জৰিয়তে লাঞ্ছিত বঞ্চিত হৈ থকা বহু দিনৰ পৰা আমাৰ নাৰী সমাজৰ তেওঁলোকে অগ্ৰাধিকাৰ পাব। আপোনালোকে দেখিছে ইউচিচি বিলৰ জৰিয়তে যিটো তিনি তালাকৰ ব্যৱস্থাটো এইটো বন্ধ হৈ যাব, বাল্য বিবাহ বা বহু বিবাহ বন্ধ হৈ যাব। তাৰ লগে লগে এটা লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কথা আহিছে কি পঞ্জীয়নৰ কথা আহিছে, বেলেগ একো চেঞ্জ হোৱা নাই। পঞ্জীয়ন কৰিলে ভাল, কাৰণ বহুতো ল'ৰা ছোৱালী দিল্লী বা মুম্বাইত থাকে, মাক দেউতাকে গমেই নাপায় আচলতে কেনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱস্থাপনা হয়। তাৰ পিছত ছোৱালীজনী যদি কিবা অসুবিধা হয় পিছত তেওঁ আইনগতভাৱে একো ব্যৱস্থাপনা ল'ব নোৱাৰে। এই ক্ষেত্ৰত ভাল এটা ব্যৱস্থা আনিছে। মই সিদিনাখনো কৈছো, যিসকল বিধায়ক বা জনপ্ৰতিনিধিয়ে ইউচিচি বিলৰ বিৰোধিতা কৰি আছিলে, সেই একে সময়তে তেওঁলোকৰ ঘৰত থকা পৰিবাৰে মিঠাই আৰু মাছ মাংস খাই আছিলে ফূৰ্তিত। কাৰণ এটাই, তেওঁলোকৰ মনতো এটা শংকা হৈ আছিলে কিজানি তেওঁলোকক তালাক দি দিয়ে নেকি, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে এটা সমস্যাত ভুগি আছিলে। গতিকে এই বিলখনৰ জৰিয়তে এটা যুগান্তকাৰী সিদ্ধান্ত অসম চৰকাৰে আনিছে, আৰু তাত আমি BPF দলে NDAৰ অংশীদাৰ হিচাপে আমি সহযোগিতা কৰিছো, আৰু আমি এই বিলখনত ছাপোৰ্ট সমষ্টিত ঘূৰোতে আমাৰে সমষ্টিৰ অন্তৰ্গত মানে বা সংগ্ৰী সমষ্টিৰ অন্তৰ্গত চৰাইবিল ব্লকৰ এটা অংশ মোৰ সমষ্টিত পৰিছে। আৰু এই অঞ্চলৰ ৰাইজে মই নিৰ্বাচনৰ আগত আহিব পৰা নাছিলো, কিন্তু মোক নিজৰ আপোন ঘৰৰ ল'ৰা হিচাপে আৰু BPF প্ৰধান হাগ্ৰামা মহিলা ছাৰৰ ওপৰত ভৰসা কৰি বিশ্বাস কৰি এই অঞ্চলৰ ৰাইজে যথেষ্ট আমাক ভোট দিছে আৰু জিকাই আনিছে মৰম ভাল পোৱা দি। আৰু তেওঁলোকৰ আশীৰ্বাদ লৈয়ে মই কেইদিনমান আগত আপোনালোকে দেখিলে অভাৰটেকিং কৰি আহিলো বিধানসভাৰ পবিত্ৰ মজিয়াত, ৰাইজৰ কথা আই মাতৃ সমাজৰ কথা ইতিমধ্যে কৈ আহিলো। এতিয়া সমষ্টিবাসী ৰাইজে এই ফুলনিৰ বাগিচাখনত মোক মালি হিচাপে কাম কৰিবলৈ সুযোগ দিছে। আগন্তুক দিনত এই অঞ্চলত যি কাম কৰিবলগীয়া আছে আমি একেলগে মিলি কাম কৰি যাম। ইতিমধ্যে যথেষ্ট সমস্যা আছে বা সংগ্ৰী সমষ্টিত, আপোনালোকক কৈছোৱে মই শৈক্ষিক দিশত আগবঢ়াই লৈ যাব লাগিব ল'ৰা ছোৱালীখিনি। তাৰ কাৰণে স্কুলবিলাকক হাই ছেকেণ্ডেৰীকৰণ কৰিব লাগিব। স্কুলত শিক্ষকৰ অভাৱ আছে, আমি শিক্ষকৰ সমস্যাখিনি সমাধান কৰিব লাগিব। কিছুমান ক্ষেত্ৰত চিকিৎসালয় আছে কিন্তু চিকিৎসকৰ অভাৱ হৈ আছে। এই ক্ষেত্ৰত চিকিৎসকৰ ব্যৱস্থাৰ কাৰণে আমাৰ যি হেল্থ মিনিষ্টাৰ BTC তেখেতৰ লগত মই আলোচনা কৰি আছো, আৰু অসমৰ হেল্থ মিনিষ্টাৰ হোৱাৰ লগে লগে আলোচনা কৰি আমি চিকিৎসকৰ ব্যৱস্থাটো কৰিম। লগে লগে যিহেতু ৰুৰেল এৰিয়া যথেষ্ট বাট পদূলি আমাৰ বেয়া হৈ আছে, বাট পদূলিবিলাকৰ সমস্যা সমাধান কৰাৰ কাৰণে ইতিমধ্যে মই ছাৰ্ভে কৰি আছো, আৰু PWDকো মই যথেষ্ট জনাইছো কথাখিনি। আমি একেলগে মিলি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যত্ন কৰিম। ইউচিচিৰ ক্ষেত্ৰত মই আগতেও মন্তব্য কৰিছিলোঁ, ইউচিচি এনেকুৱা এখন বিল যিখন বিলৰ জৰিয়তে লাঞ্ছিত বঞ্চিত হৈ থকা বহু দিনৰ পৰা আমাৰ নাৰী সমাজৰ তেওঁলোকে অগ্ৰাধিকাৰ পাব। আপোনালোকে দেখিছে ইউচিচি বিলৰ জৰিয়তে যিটো তিনি তালাকৰ ব্যৱস্থাটো এইটো বন্ধ হৈ যাব, বাল্য বিবাহ বা বহু বিবাহ বন্ধ হৈ যাব। তাৰ লগে লগে এটা লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কথা আহিছে কি পঞ্জীয়নৰ কথা আহিছে, বেলেগ একো চেঞ্জ হোৱা নাই। পঞ্জীয়ন কৰিলে ভাল, কাৰণ বহুতো ল'ৰা ছোৱালী দিল্লী বা মুম্বাইত থাকে, মাক দেউতাকে গমেই নাপায় আচলতে কেনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱস্থাপনা হয়। তাৰ পিছত ছোৱালীজনী যদি কিবা অসুবিধা হয় পিছত তেওঁ আইনগতভাৱে একো ব্যৱস্থাপনা ল'ব নোৱাৰে।